নগাঁৱৰ উপায়ুক্তই ইতিমধ্যে ক'ত ক'ত এভিকশ্যন হ'ব লাগে তাৰ বিষয়ে কাম কৰি আছে। আপোনালোকে দুই এদিনতে শুনিব আৰু নগাঁৱতো আমি উচ্ছেদ অভিযান ৰহাটো নিশ্চয় চলিব। তেওঁলোকে কাম কৰি আছে। আপোনালোকে জিলা আয়ুক্তৰ পৰা লিষ্ট পাব, কিন্তু এটা এটাকৈ কৰি যাব লাগিব, একেলগে সকলো জেগাতে নোৱাৰি। নগাঁৱৰ উপায়ুক্তই ইতিমধ্যে ক'ত ক'ত এভিকশ্যন হ'ব লাগে তাৰ বিষয়ে কাম কৰি আছে। আপোনালোকে দুই এদিনতে শুনিব আৰু নগাঁৱতো আমি উচ্ছেদ অভিযান ৰহাটো নিশ্চয় চলিব। তেওঁলোকে কাম কৰি আছে। আপোনালোকে জিলা আয়ুক্তৰ পৰা লিষ্ট পাব, কিন্তু এটা এটাকৈ কৰি যাব লাগিব, একেলগে সকলো জেগাতে নোৱাৰি। নগাঁৱৰ উপায়ুক্তই ইতিমধ্যে ক'ত ক'ত এভিকশ্যন হ'ব লাগে তাৰ বিষয়ে কাম কৰি আছে। আপোনালোকে দুই এদিনতে শুনিব আৰু নগাঁৱতো আমি উচ্ছেদ অভিযান ৰহাটো নিশ্চয় চলিব। তেওঁলোকে কাম কৰি আছে। আপোনালোকে জিলা আয়ুক্তৰ পৰা লিষ্ট পাব, কিন্তু এটা এটাকৈ কৰি যাব লাগিব, একেলগে সকলো জেগাতে নোৱাৰি।